নমস্কাৰ বন্ধুসকল, পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছে এটি নতুন ভিডিঅ' আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে চাগে ভালে আছে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওকচোন, এইফালে হাতত আছে মেহেন্দি, কাৰণ কালি এটা প্ৰগ্ৰাম হৈছে মোৰ ভণ্টিৰ কালি এংগেজমেণ্টটো, সেইটো কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি আছোঁ। আৰু একদম চিঞৰ বাখৰ চাগে হৈছে, অকণমান আপোনালোকে আৱাজটো শুনিছে। আৰু ইফালে কইনাই ফোনত কথা পাতি আছে, কইনাই ফোনত কথা পাতি আছোঁ। আৰু এইফালে আমাৰ হায়াৰ কৰিছোঁ মেহেন্দি আৰ্টিষ্ট, আমি মেহেন্দি লগাবলৈ কাৰণে। আৰু এইটো চাওক কিমান ধুনীয়াকৈ আঁকিছে, এইটো চাওক আঁকি আছোঁ মেহেন্দি। আৰু আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাবলৈ নাপাহৰিব, গোটেইখিনি কমপ্লিট ভিডিঅ' চাই থাকিব বাৰু, বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। মেহেন্দি আৰু কেনেকুৱা লাগিছে ডিজাইনটো আপোনালোকে জনাবলৈ নাপাহৰিব। বায়ে আঁকি দিছে খুব ধুনীয়াকৈ, ইফালে মেহেন্দিয়ে লাগি গ'ল। আৰু এয়া চাওক আমাৰ কইনাৰ মেহেন্দি, চাওক দুইখনত ভালকৈ দেখা আকৌ। কইনাই লাজ কৰিছে দেখাবলৈ কাৰণে, আৰু কইনাও খুব ধুনীয়াকৈ লগাই দিছে। আৰু বায়ে লগাইছে কইনাকো, কাৰণ আমি হায়াৰ কৰি অহা বাজনী আমি পে'মেণ্ট নিদিয়া বাদে এইটো মেহেন্দি আৰ্টিষ্টক পে'মেণ্ট নিদিওঁ আমি। আৰু এয়া এতিয়া কইনাৰো খুব ধুনীয়াকৈ লগাইছে, মোকো লগাই দিছে। আমাৰ মানে বিয়া লাগিছে আৰু এতিয়া। আৰু ইফালে গোটেই ফেমিলি একগোট হৈ পেলাই ধুনীয়াকৈ আলোচনা কৰি আছে আৰু কথা বতৰা পাতি আছে। যিকোনো ফাংচনৰ আগত তেনেকৈ চব একলগ হয়ে। আৰু এইফালে বনাই আছে আমাৰ মহাই মুড়ি ঘণ্টা। মহা খুব টেষ্টি খানা বনায় আছে। আৰু মই এয়া লৈ আহিছোঁ, মোবাইলটো দেখুৱা, আৰু মই লৈ আহিছোঁ মুড়ি ঘণ্টা। আৰু এতিয়া মই এইখিনি টেষ্ট কৰিব দিছে, মানে মহাই টেষ্ট কৰি চাব দিছে কেনেকুৱা বনাইছে। তো মই টেষ্ট কৰি চাই লওঁ প্ৰথমত। মোৰ হাতখন যিহেতু মেহেন্দি, এইটো হাতেৰে খাব নোৱাৰিম, গোটেই মানে লেটি পেটি হৈ আছে। এইখন হাতেৰেও লেতেৰা বাৰু, খাই ল'ম, কিন্তু মেহেন্দি লাগি আছে অকণ। ভাল লাগিছে বাৰু খাবলৈ কাৰণে। আৰু এইফালে চাওক পুৰা চিল্লাৰ পাৰ্টি বহি আছে এইফালে চাওক। আৰু মই এতিয়া খাই আছোঁ ইয়াত মুড়ি ঘণ্টা। খোৱা, তুমিও খোৱা, খাই ভাল লাগিছে। আৰু আপোনালোকে যদি মুড়ি ঘণ্টা খাই ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব নাপাহৰিব। গুড মৰ্ণিং। আৰু এতিয়া মৰ্ণিং মই উঠি গা পা ধুই মেলি ল'লোঁ। আৰু মই ঘৰ আহি গৈছিলোঁ ৰাতি, আৰু যিহেতু আজি হয় ৰিং চেৰিমনি, তো এতিয়া মই এনেই কাপোৰ কানি পিন্ধি ডাইৰেক্ট এনেকৈ যামগৈ। আৰু তাত গৈ পেলাই কিবা অকণ ষ্টাইল কৰি ল'ম। আৰু কাৰণ মোৰ দেৰিও হৈছে, মোক সোনকালে যাবলৈ দিছিলে, আৰু মোৰ এতিয়া বহুত দেৰি হৈ গ'ল, কাম বন আছিলে। আজি যিহেতু ছানডে হয়, তো কামো আছিলে। আৰু এতিয়া মই গৈ আছোঁ, আৰু যাওঁতে প্ৰথমতে সৰু কাম এটা আছে, সেই কামটো কৰিলোঁ। তাৰপিছত মই ঘৰত যাম, আৰু তাৰপিছত আৰু দিনটো বহুত বিজি। আৰু মই আহি সোমাই গ'লোঁ ষ্টাইল বজাৰত, যিহেতু মোৰ সৰু কাম এটা আছিল বুলি আপোনালোকক মই কৈছিলোঁ। আৰু মোৰ বস্তু দুটামান ল'ব লগা হৈ আছিলে। আৰু মৰ্ণিং টাইমত ষ্টাইল বজাৰত ইমান ভিৰ নাথাকেও, আৰু সেইকাৰণে মই সোনকালে লৈ ল'লোঁ। আৰু এইফালে বিলিং কাউণ্টাৰটো একদম খালী হৈ থাকিলে মনটো বহুত বেছি ভাল লাগি যায়। আৰু যিহেতু বিশালত গ'লে বহুত বেছি দীঘলীয়া লাইন হৈ যায়, বহুত টাইম লাগে। আৰু ইয়াত ভিৰটো খুব কম হয়, আৰু তাৰ মাজত মৰ্ণিং টাইম যিহেতু, আৰু ভালো লাগিছে বজাৰ কৰি মেলি। তাৰপিছত ইফালে আহি পাই গ'লোঁ ঘৰ আহি পাই পেলাই মই অকণমান ভণ্টিক আইলাইনাৰ লগাই দিলোঁ, আৰু নিজেও অকণমান মেকআপ কৰিলোঁ, যিহেতু মই মেকআপ কৰি অহাই নাছিলোঁ। তাৰপিছত ইফালে মই কইনাকো অকণমান সজাই দিলোঁ। মই যিহেতু ইমান ভাল মেকআপ নকৰোঁ, কিন্তু যেন তেন অকণমান তাইকো ৰেডি কৰি মেলি দিলোঁ। আৰু মই হৈ গ'লোঁ এতিয়া ৰেডি। আৰু ইফালে আলহী দুলহী আহি গ'ল, তো মই এতিয়া মাহীহঁতৰ ঘৰলৈ যাওঁ। আৰু মই আপোনালোককো দেখুৱাই আছোঁ বাৰু কোন আহিছে। এইফালে আলহীৰ কাৰণে খানা যোগাৰ কৰি আছে, আৰু ইফালে মিঠাই ফল মূল গোটেইখিনি ধুনীয়াকৈ সজাইছে আলহীক দিয়াৰ কাৰণে। লগতে ইফালে মাছ ফ্ৰাই কৰি আছে, লগতে পাপৰ ভাজিছে, লগতে কণী চব বনাই আছে, আৰু মানে বহুত কিবাকিবি আইটেম যোগাৰ কৰিছে। আৰু ইফালে টেবুলত ধুনীয়াকৈ ডাইনিং টেবুলতে চব ধুনীয়াকৈ সজাই দিছে, যাতে আলহীক ইয়াত মাতি পেলাই ভালকৈ খুৱাব। আৰু এই চাওকচোন কিমান ধুনীয়াকৈ সজাই দিছে। ভিডিঅ' কৰি আছোঁ। ফটো উঠোৱা নাই, ভিডিঅ' কৰিছোঁ। হাই দিয়া, ধুনীয়া ফুল, ধুনীয়া। তুমি মোক কি লাগা কোৱাচোন? মোৰ লাগা, তুমি মোক কি লাগা? মোৰ চুনু মুনু মইনাটো, হাঁহি দিয়াচোন। আৰু এয়া হৈছে আমাৰ মামাৰ ছোৱালী, আৰু তাই ধুনীয়াকৈ ষ্টাইল কৰি মেলি আহিছে। আৰু এইফালে চাওক খোৱাত ব্যস্ত,
এইফালে খোৱাত পুৰা ব্যস্ত চিল্লাৰ পাৰ্টি চব এইফালে চব চিল্লাৰ পাৰ্টি পুনমাহী বাৰ্থডে চিল্লাৰ পাৰ্টি নাচি দিয়া আৰু মই ইয়াক খাই আছো কণী চব এইটো চব বনাই আছিলে যিহেতু তাত তো মই খাই আছো আৰু ইমানেই বেছি গৰম হাতেৰে চুব পৰা নাই গতিকে মই কাকো মানে নিদিওঁ মই অকলে খাম বহুত গৰম ইফালে দৰা ঘৰৰ মানুহ আহি গ'ল আৰু চব ধুনীয়াকৈ বহি আছে আৰু ইফালে মাজতে চাওক আমাৰ কইনাও বহি আছে আৰু লগতে ভণ্টি বহি আছিলে আৰু কইনাই মাজতে বৰ হৈ আছিলে বহি আৰু তাইক সেইকাৰণে মই ভিডিঅ' কৰি আছিলোঁ আৰু হাঁহি আছিলে মিচিক মাচাকৈ আৰু তাৰপিছত দুপৰীয়া চবকে খুৱাই আছিলে লাঞ্চ টাইম হৈ গৈছিলে যিহেতু আৰু চবেই ধুনীয়াকৈ ভাত চাত খাই আছিলে আৰু মোৰ বহুত বেছি ভোক লাগি আছিলে যিহেতু দুপৰীয়া দেৰিয়ে হৈ গ'ল খাওঁতে আৰু এইফালে ময়ো খাবলৈ বহি গ'লোগৈ আৰু মানুহজনে সেইকাৰণে মোক ভিডিঅ' কৰি আছিলে বহি পেলাই সি মোৰ ফ্ৰণ্টতে বহিছে আৰু বহি পেলাই ধুনীয়াকৈ ভিডিঅ' কৰি আছে আৰু তাৰপিছত মই লাঞ্চটো কৰি ল'লোঁ দুপৰীয়া আৰু ইফালে চবক খাই বৈ হৈ যোৱাৰ পিছত কইনাই সকলোকে পাণ তামোল দিছে এনেকৈ নিয়ম হয় পাণ তামোল দিব লাগে যোন আহে আৰু ধুনীয়াকৈ চবকে পাণ তামোল দিছে আৰু কইনা বহুত বেছি নাৰ্ভাছ হৈ আছিলে ইয়াতে কইনা হৈছে মোৰ এই সৰু ভণ্টি আৰু মানে দেখি মোৰো বেয়া লাগিছে ইমান নাৰ্ভাছ হৈ আছিলে তাই আৰু পিছত আমাৰ ইফালে ভিনদেউৱে হেল্প কৰিছে তাইক দিওঁতে এতিয়া দৰা কইনাক একেলগে বহুৱাই দিছে আৰু কেক চেকো চব অনা হৈ গ'ল যিহেতু এতিয়া ৰিং পিন্ধাব দুইটাকে মই ঘৰত আহিলোঁ কাৰণ ইমান বেছি ভাগৰ লাগি আছিলে আৰু বহুত ভিৰ ভাৰ হৈ আছে ন ভালো লাগে বাৰু এনেকৈ চেলিব্ৰেশ্যনবোৰ আৰু মনটো ভাল লাগি আছে ভণ্টিৰ যিহেতু এংগেজমেণ্ট হৈ গ'লগৈ আৰু এতিয়া মই ঘৰত যাওঁগৈ কাৰণ মোৰ আকৌ ক'ৰবাত নিমন্ত্ৰণ আছে তাত যাব লাগিব আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল গোটেই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে আৰু মোক এনেদৰে ছাপোৰ্ট কৰি গৈ থাকিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে কৰি দিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং